বান সাহায্য দিবলৈ যোৱা লোকক এই বাইদেউগৰাকীয়ে কি ক'লে শুনকচোন আৰু তাৰ পাছত মই বাইদেউগৰাকীক ক'বলগীয়া কেইটামান কথা আছে আৰু আপোনালোকেও মোৰ ফালৰ পৰা শুনিবলগীয়া কেইটামান কথা আছে তো বাইদেউগৰাকীয়ে কি ক'লে বান সাহায্য দিব যোৱা লোকক শুনক সেলফি মেইন সেলফি বস্তু এটা দিব সেলফি মেইন 25 গ্ৰাম তেল দিলে সেলফিটোৱে মেইন মানুহবোৰ যে মৰিছে বাচিছে সেইটো মেইন নহয় হা কিয় অকমান খিচৰি খুৱাব সেইটো শুনিলে কি ক'লে বাইদেউগৰাকীয়ে চক যিসকলে বান সাহায্য দিবলৈ গৈছে তেওঁলোকক ক'লে আচলতে সেলফি বোলে মেইন বস্তু এটা দিব সেলফি মেইন 25 গ্ৰামৰ তেল দিব তাতো সেলফিটোৱে মেইন মানুহ যে মৰিছে বাচিছে তাৰ বোলে খবৰ নাই কেনেকুৱা ধৰণৰ কথা ক'লে চাওকচোন যিসকলে বান সাহায্য দিবলৈ গৈছে তেওঁলোকক বাইদেউগৰাকীয়ে এই কথাখিনি কৈছে বাইদেউ মই আপোনাক ক'বলগীয়া দুটামান কথা আছে আৰু আপোনালোকে কথাখিনি শুনিব কাৰণ জৰুৰী আছে শুনাটো সেইটো কাৰণে ক'লোঁ চক যিসকল ব্যক্তি বানৰ কবলত পৰিছে ঘৰ দুৱাৰ উটি গৈছে যি ঘৰৰ জীৱ জন্তুবিলাক শেষ হৈ গৈছে কোনোবাই ঘৰৰ সদস্য হেৰুৱাব লগা হৈছে সেইখিনিত মই দুখ পাইছোঁ যিসকলে মৃত্যুবৰণ কৰিলে ইতিমধ্যে তেওঁলোকৰ আত্মাৰ সদ্গতি মই কামনা কৰিছোঁ ভগৱানৰ ওচৰত আৰু খুব সোনকালে যাতে আপোনালোকৰ জীৱনলৈ আকৌ স্বাভাৱিক দিনবিলাক ঘূৰি আহক সেইটোৱে কামনা কৰিছোঁ কিন্তু এই সময়ছোৱাত বাইদেউগৰাকীয়ে বান সাহায্য দিবলৈ যোৱা লোকক যিষাৰ কথা ক'লে এই কথাটো শুনিহে কিন্তু অলপ দুখ পাইছোঁ কিয়নো চক কোনোবাই এই সময়ছোৱাত আমি সেইসকল ব্যক্তিক বেছি দেখিছোঁ যিসকলে ফেচবুকত কণ্টেণ্ট বনায় যিসকলে ইউটিউবত কাম কৰে তেনেকুৱা ধৰণৰ ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ আৰু ইউটিউবাৰবিলাকক বেছি ফিল্ডত আমি দেখিবলৈ পাইছোঁ আমি মানে ইউটিউব ফেচবুক আমি এইবিলাকত পাই আছোঁ বিভিন্ন ধৰণৰ পোষ্টবিলাক কৰি আছে আৰু বিভিন্নজনে বেলেগকো আহ্বান কৰিছে যে আপোনালোকেও আহক এইখিনি ঠাইত সহায় কৰক মানুহখিনি বহুত কষ্ট আছে আৰু তেওঁলোকৰ কথা শুনি কিন্তু বহুত মানুহ আকৌ আগুৱাইও গৈছে চক বাইদেউ আপুনি যিখিনি কথা ক'লে কিয় ক'লে মই নাজানো হয়তো তাত যাক এই কথাখিনি ক'লে হয়তো তেওঁৰ লগত বা তেখেতৰ লগত কিবা হয়তো কথা নিমিলিব পাৰে কিন্তু তথাপি এই কথাখিনি শুনাৰ কাৰণে কিন্তু দুখ পাইছোঁ অকল ময়ে নহয় বহুতে চাগে এই কথাখিনি শুনাৰ পাছত দুখ পাব যিহেতু সহায় কৰিবলৈ গৈছে সহায় কৰিবলৈ গৈ কোনোবাই যদি আপোনাৰ লগত চেলফি তুলিছে বা বেলেগৰ লগত ভিডিঅ' কৰিছে সেইটো কোনো অপৰাধ নহয় চক আজি সেইবিলাক পোষ্ট ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰসকলে ফেচবুকত এৰিছে ভিডিঅ' বনাই ফেচবুকত এৰিছে ইউটিউবত এৰিছে মই আকৌ কৈছোঁ তেওঁলোকে আহ্বান কৰিছে আৰু আপোনালোকৰ তেনেকুৱা ধৰণৰ ফটো ভিডিঅ' এইবিলাক পোষ্ট কৰি থকাৰ কাৰণে গোটেই অসমতে এতিয়া বৰষুণৰ ঢৌ উঠিছে আৰু কোনোবাই ফেচবুকটো খুলিলেই চিধা আপোনালোকৰ বানপানী কথাটোৱে আহে কোনোবাই সাহায্য দিয়া কথাটোৱে আহে ইউটিউব খুলিলেও এতিয়া তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাকে আহে আৰু তেনেকুৱা ভিডিঅ'বিলাক এতিয়া ছ'চিয়েল মিডিয়াত কি হৈছে ছ'চিয়েল মাধ্যমত এতিয়া বৰষুণৰ ঢৌ উঠিছে কাৰণে প্ৰত্যেকে ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম খুলিলে তেনেকুৱা ধৰণৰ ভিডিঅ' পাইছে আৰু পোৱাৰ কাৰণে কি হৈছে বহু লোক দেখা দেখি আকৌ সহায় কৰিবলৈ আগবাঢ়ি গৈছে আৰু যিহেতু ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰসকলে আৰু ইউটিউবাৰসকলে তেওঁলোকে কিছুমান লোকেশ্যন ঠাইৰ নামো কৈছে আপোনালোকে এইখিনি ঠাইত আহক এইখিনি ঠাইত অলপ দিগদাৰ হৈছে তেনেকৈ কৈ আছে তেনেকৈ কোৱাৰ কাৰণে বহু লোক ওলাই গৈছে বহুত দল সংগঠনেও আপোনালোকক সহায় কৰিবলৈ গৈছে এইটো ভাল লাগিছে তাৰমানে যে মানুহে মানুহৰ প্ৰতি ওলাই গৈছে সকলো এতিয়া আৰু এনেকৈ গাঁৱৰ মহিলাসকল পুৰুষসকল শিল্পী সমাজ আৰু আপোনাৰ চৰকাৰে কি ধৰণে সহায় কৰিছেই তো সেইখিনি বাদ দিছোঁ মই সাধাৰণ মানুহৰ কথাখিনি কৈ আছোঁ এতিয়া চাওক আপুনি বাইদেউ যিখিনি কথা ক'লে এতিয়া সাধাৰণ মানুহখিনিয়ে কিন্তু এই কথাটো দুখ পাব কাৰণ চাওক অসমৰ পৰিস্থিতি এতিয়া একেবাৰে বেয়া আৰু অসমত প্ৰায় দৰিদ্ৰ লোকেই বেছি নিজৰে মানুহখিনি নিজৰে ঘৰখনত অসুবিধা দিগদাৰ টেনশ্যন ঘৰখন চলাবলৈ তাৰ পাছতো আপোনালোকৰ কথা চিন্তা কৰি ওলাই গৈছে মই সকলোকে কোৱা নাই দেই যিসকলে বেয়াকৈ মন্তব্য কৰিছে আপোনালোকক সহায় কৰিবলৈ যাওঁতে মই তেওঁলোককহে কৈছোঁ একাংশ লোককহে কৈছোঁ কাৰণ মানে এবস্তা আলুত এটা বেয়া আলু ওলাই বুলি কয় যে তেনেকুৱা ধৰণৰ কথাটো হৈছে বাৰু এতিয়া এইখিনি কথাত মোক আপোনালোকে বেয়া নাপাব চব দল সংগঠন আগবাঢ়ি গৈছে আপোনালোকৰ কাৰণে চৰকাৰে কি ধৰণে পাৰিছে সহায় কৰিছে শিল্পী সমাজো গৈছে মই দেখিছোঁ ভিডিঅ'বিলাকত পাইছোঁ শিল্পী সমাজবিলাকে যিবিলাক নতুন উঠি অহা শিল্পী তেওঁলোকে গীটাৰ লৈ মেলি ৰাস্তাত মানে কাষে দোকানৰ কাষে জুবিন দাৰ গীত গায় ভূপেন দাৰ গীত লগাই মেলি বজাই মেলি মানে বান সাহায্যৰ কাৰণে কিবাকিবি বস্তু তুলিছে এইখিনিতো বহুত সময় লাগিছে কোনে কি খাইছে নাখাইছে এনেকৈ আপোনালোকৰ কাৰণে কষ্ট কৰিছে আকৌ তুলি টোপোলাকৈ পিছদিনাখন আকৌ আপোনালোকক দিবলৈ যাওঁতে কষ্ট কৰিছে কোনে কি খাই গৈছে নাখাই গৈছে এইটোতো আমি কোনো খবৰ ৰখা নাই কিন্তু কষ্ট প্ৰত্যেকেই কৰিছে কিছুমান মহিলাসকল ওলাই আহিছে বান সাহায্যৰ নামত টাউনত গৈ কিনে গাঁৱত গৈ কিনে আপোনালোকৰ কাৰণে কিছুমান বস্তু মানে বিচাৰিছে লৈছে আকৌ সেইখিনি মানে টোপোলা বান্ধি লৈ মেলি আকৌ পিছদিনাখন আপোনালোকৰ কাৰণে দিবৰ কাৰণে গৈছে কষ্ট চবেই কৰি আছে এনেকুৱা নহয় যে কষ্ট কৰা নাই আপোনালোকৰ দুখৰ কথা চিন্তা কৰি তেওঁলোকে কষ্ট কৰিছে এই যে আপুনি যে ইউটিউবাৰ আৰু ফেচবুকত কাম কৰা ব্যক্তিসকলক যে চেলফি তোলা কথাক লৈ কিনে ভিডিঅ' দিয়া কথাক লৈ মেলি আপুনি ক'লে তো
সেই তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক সকলোৱে পাই আছে কাৰণে গম পাইছে যে এতিয়াও কিছুমান ঠাইত সাহায্যৰ প্ৰয়োজন আছে। সেইটোৰ কাৰণে এতিয়াও এইখিনি কাম অসমৰ ৰাইজে কৰি আছে, সাধাৰণ ৰাইজে কৰি আছে, দল সংগঠনে কৰি আছে। চব এতিয়া কথাটো হ'ল আপোনালোকক প্ৰথমতে যিসকলে সহায় কৰিব গ'ল, দুই এজন ব্যক্তিয়ে ধৰি লওক সহায় কৰিলে বুলি মই ধৰি লৈছোঁ, সেই একেকেইজন ব্যক্তিয়ে কিন্তু আপোনালোকক সদায় সহায় কৰি থাকিব নোৱাৰে। চবৰে এটা সীমা থাকে। গতিকে এই যে ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰসকলে, ইউটিউবাৰসকলে এনি টাইম তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ এৰিছে কাৰণে নতুন মানুহবিলাকেও তাৰমানে আকৌ লগ হৈ মেলি আপোনালোকৰ কাৰণে ৰেগুলাৰ তাৰমানে দৈনিক তাৰমানে কি হ'ল সাহায্যৰ কাৰণে আগবাঢ়ি গৈ আছে। কাৰণ একেকেইজন ব্যক্তিয়ে সদায় আপোনালোকৰ কাৰণে সাহায্য আগবঢ়াবলৈ যোৱাটো অসম্ভৱ। ঠিক আছে, তো সেইটো কাৰণে মই প্ৰত্যেককে ধন্যবাদ জনাইছোঁ, যিহেতু মানুহে মানুহৰ কথা চিন্তা কৰি সকলো আগবাঢ়ি গৈছে, যে দুখৰ সময়ত যে এনেকৈ মানুহে মানুহক সহায় কৰিব লাগে, এই কথাটো যে সকলোৱে বুজি পাইছে। তো এইটো কাৰণে মই সকলোকে বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকলে বানৰ কবলত পৰিছে আপোনালোকেও ধন্যবাদ জনাওক, যে ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰসকলক ধন্যবাদ জনাওক, ইউটিউবাৰসকলক ধন্যবাদ জনাওক। তেওঁলোকে আপোনালোকৰ লগত ফটো উঠি মেলি, ভিডিঅ' বনাই মেলি সেইবিলাক ছ'চিয়েল মিডিয়াত আপলোড কৰিছে কাৰণে গোটেই অসমৰ ৰাইজে সেই খবৰবোৰ পাইছে। খবৰবোৰ পোৱাৰ কাৰণে সকলোৱে আপোনালোকৰ কাৰণে আগবাঢ়ি গৈছে। তো এই মানৱীয়তাটো দেখি আপোনালোকে তেওঁলোকক চেলুট জনাওক, সন্মান জনাওক, যাতে আগলৈকেও মানে যিসকল উঠি আহিছে নতুন ল'ৰা ছোৱালী, তেওঁলোকেও যাতে এই আদৰ্শবোৰ ভাল পদক্ষেপবোৰ দেখক, তাৰমানে দেখাক দেখি যাতে আগলৈও ভাল কিবা এটা এনেকৈ মানুহৰ কাৰণে বিপদৰ সময়ত আগবাঢ়ি যাওক। তাৰ কাৰণে আপোনালোকে এই শিল্পী সমাজক, দল সংগঠনক, এই ইউটিউবাৰ ফেচবুকাৰসকলক সন্মান জনাওক। চৰকাৰে কি ধৰণে সহায় কৰিছে সেইটো ক'ব নাযাওঁ, চৰকাৰেতো ধৰি লওক এনেও সহায় কৰিবই, মানে যেতিয়া প্ৰয়োজন হ'ব চৰকাৰেও সহায় লাগিব। এইটো নকওঁ যে চৰকাৰী সহায় নালাগিব, চৰকাৰীও সহায় লাগিব আপোনালোকক। যিহেতু আমি ভিডিঅ'বিলাকত দেখিছোঁ, পাইছোঁ, কিছুমানৰ ঘৰটো একেবাৰে নাই, কিছুমানৰ ঘৰটো খান্দি মেলি পুখুৰী কৰি পেলালে, বহুতৰ ঘৰৰ সদস্য হেৰাবলগীয়া হৈছে। তো যিসকলে বানৰ কবলত পৰি মৃত্যুবৰণ কৰিব লগা হ'ল, সেইসকলৰ আত্মা সদ্গতি কামনা কৰিলোঁ। আৰু খুব সোনকালে আপোনালোকৰ জীৱনলৈ স্বাভাৱিক দিন ঘূৰি আহক, তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কিন্তু এটাই অনুৰোধ কৰিছোঁ, যিসকল ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ, যিসকল ইউটিউবাৰ, যিসকল শিল্পী সমাজ নতুনকৈ উঠি অহা, যিসকল পুৰুষ মহিলা যেনেকৈ আপোনালোকক সহায় কৰিছে, সকলোকে আপোনালোকে সন্মান জনাওক। তেওঁলোকে যদি আপোনালোকৰ লগত চেলফি এটা উঠিবলৈ বিচাৰিছে, যদি আপোনাৰ কোনো ধৰণৰ মানে অসুবিধা নাই, আপুনি উঠিব পাৰে, তেওঁলোকক সেইবিলাকত মানে সহায় কৰক। এনেকুৱা নহয় যে এচাম লোকে এনেকুৱাও কথা কৈছে, তেওঁলোকে পইচাৰ কাৰণে, ফেচবুকত পইচাৰ কাৰণে এতিয়া এনেকৈ সকলোৱে এইটো সুযোগ লৈ আগবাঢ়ি আহিছে বুলি কৈছে। তেনেকুৱা নহয় আচলতে। চক তেওঁলোকে গৈছে কাৰণে বহু মানুহে আজিলৈকে এই খবৰবোৰ পাই আছে, ক'ত এতিয়াও সহায় প্ৰয়োজন আছে। সেইমতে মানুহে আজি তাৰিখতো মানে লাগি আছে আপোনালোকৰ কাৰণে। নহ'লে ইমানবোৰ খবৰ কেতিয়াও নিউজ চেনেলত আহি নাথাকে ৰেগুলাৰ, কাৰণ ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ, ইউটিউবাৰসকল আছে কাৰণে ৰেগুলাৰ সেইবিলাক খবৰ আহি আছে। কোনোবাই ব্লগ বনাইছে, কোনোবাই কি দিব গৈছে, কি সাহায্য দিছে, এইবোৰ দি আছে। আৰু কাৰোবাক এনেকৈ মানে আহ্বান জনাইছে, আপোনালোকেও আহক ওলাই, এইখিনি কথা কৈ আছে কাৰণে আপোনালোকৰ কাৰণে ৰেগুলাৰ সাহায্যৰ কাৰণে মানুহবোৰ আগবাঢ়ি গৈছে। এইটো কাৰণে মই আকৌ কওঁ, ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰসকলক আৰু ইউটিউবাৰসকলক বহুত ধন্যবাদ জনাওক। আৰু এই সময়ছোৱাত চৰকাৰকো আপোনালোকে অৱহেলা নকৰিব, চৰকাৰো লাগিব, কাৰণ সকলোৱে কেতিয়াও সদায় দিনে সহায় মানে আপোনালোকৰ কাৰণে আগবঢ়াই থাকিব নোৱাৰে। মানে চৰকাৰো সাহায্য লাগিব। চৰকাৰে কি ধৰণে আপোনালোকৰ সাহায্য আগবঢ়াব মই নাজানো। মই চৰকাৰৰ ফালৰ পৰাও চৰকাৰকো মই তাৰমানে অনুৰোধ কৰিছোঁ যে এই বানপীড়িত লোকসকলক আপোনালোকে উচিত সাহায্য দিয়ক, সহায়ৰ হাত আগবঢ়াওক, যেনেকৈ মানে তেওঁলোকৰ প্ৰয়োজন হয়। এইখিনি মই চৰকাৰলৈ মই বিনম্ৰ অনুৰোধ জনালোঁ, যাতে মানুহখিনিক লৈ ৰাজনীতি নেখেলিব। কাৰণ এই সময়ছোৱাত যদি ৰাজনীতি খেলে, মানে আপোনালোকে ভাবি লওক যে কি পৰিস্থিতি হ'ব পাৰে এই সময়ছোৱাত। আৰু এনেও এই সময়ছোৱাত গোটেই অসমৰ পৰিস্থিতি বেয়া হৈছে বিভিন্ন ঠাইত, যিহেতু এতিয়া বাৰিষা ছিজন। তো এই সময়ছোৱাত মানে অসমৰ চাৰিওফালে বিভিন্ন ধৰণৰ সমস্যা, বানপানী সমস্যা আৰু কিবাকিবি অন্যান্য সমস্যাবোৰতো আছেই। গতিকে ক'তো হেতালি নেখেলিব। সকলোবোৰ আমি মানুহে, কোন AGP, কোন BJP, কোন কংগ্ৰেছ, এইবিলাক কোনো ধৰণৰ এতিয়া এইবোৰ আলোচনা হ'ব নালাগে, এইবোৰ চৰ্চা হ'ব নালাগে। এই কথাখিনি সকলোৱে লক্ষ্য ৰাখিব লাগে। এতিয়া মানে অসহায় লোকৰ সহায়ৰ প্ৰয়োজন। গতিকে আমি যোনে যেনেকৈ পাৰোঁ সহায়ৰ হাত আগবঢ়াব লাগে। ইয়াত এতিয়া আমি বিতৰ্ক কৰি, কাৰোবাক দুখ দি, কিবা কৰি এইখিনি লাভ নাই। গতিকে এইখিনিয়ে কথা ক'লোঁ। যিসকল বানৰ কবলত পৰি মৃত্যুবৰণ কৰিলে, তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। আৰু অতি সোনকালে আপোনালোকৰ জীৱনলৈ স্বাভাৱিক দিন ঘূৰি আহক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আজি ভিডিঅ'টি সামৰিছোঁ। ধন্যবাদ।